এটা কি কম অখিল গড়ৰ কথা নাটকটো কৰি থাকে তেখেতে ভাবিছে মোৰটো উজনিত মোৰ এতিয়া ভজন প্ৰিয় মই নহয় নামনিতে সেই বংগীয় মুছলমানসকলৰ যদি মৰম ল'ব পাৰে সেইকাৰণে অখিল গগৈ কৈ আছে যে সিটত তেওঁ যোৱাৰ কাৰণটো অকল ৰাজনীতি কাৰণ ইউডিএফৰ ভোটখিনি এতিয়া অখিল গগৈক লাগে প্ৰেক্টিকেলি আগতে ইউডিএফে পাইছিল এতিয়া ভোটখিনি অখিল গগৈক লাগে আৰু সেইকাৰণে অখিল গগৈ গৈ মৰম কৰিছে চাওক এই সময়ত মাত দিয়াটো বেয়া কথা নহয় কিন্তু উচতনি জনাব নালাগে তেখেতে কালি উচতনিও জনাইছে দকলে মই বেদখলৰ সময়ত মই আগত থাকিম নেপায় এজন ৰাইজৰ প্ৰতিনিধিয়ে অসাংবিধানিক কামত এনেকুৱা মানুহক উচতনি দিব নালাগে আৰু অসম চৰকাৰে এনেকুৱা বেদখল কালি 300 বিঘা মাটি ইতিমধ্যে গোৱালপাৰাত ব্যৱস্থা কৰিছে আৰু যিসকল ব্যক্তিয়ে এই পইচা লৈছে প্ৰায়বিলাক আপোনালোকে যদি লিষ্টখন মোক লাগে মোৰ তাত আছে প্ৰায়বিলাক এই ধৰণৰে ব্যক্তি লিষ্টখন মোৰ তাত আছে ইয়াত মই প্ৰিণ্ট আউট কৰি থৈছোঁ কালি মই লৈছোঁ আপোনালোকে লিষ্টখন চালেই গম পাব কোনবিলাক ব্যক্তিক দিয়া হৈছে ৰাজসাহায্য দিয়া হৈছে আৰু তেওঁলোকে পইচাটো লৈ মুখেদি নকয় সমস্যাটো এইটো আৰু যিটো হাসিনা বিলত হৈছে গোৱালপাৰাত তাত ৱেটলেণ্ড জলা মাটিৰ ওপৰত সুপ্ৰিম কোৰ্টৰ বহুতকেইটা জাজমেণ্ট আছে হাইকোৰ্টৰ বহুতকেইটা জাজমেণ্ট আছে আসাম 1886ত এখন আসাম ৰেগুলেশ্যন এক্ট এখন হৈছিল সেই সময়তে জলা মাটি হওক বা এনেকুৱা ৱেটলেণ্ডৰ মাটিৰ ওপৰত পাবন্দী আছে আৰু মই আহ্বান জনাইছোঁ আপোনালোকে ৰাজনীতি কৰক কোনো অসুবিধা নাই মানুহৰ প্ৰতি দৰদ আমাৰো আছে মানুহৰ প্ৰতি দৰদ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো আছে কিন্তু অসাংবিধানিক কামত আমি কেতিয়াও উচতনি দিব নালাগে